নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই লেচন 1 ক্লাছ 6-ৰ লেচন 1 লাচিত বৰফুকন দ্য গ্ৰেট হিৰো অফ আছাম এই লেচনটোৰ বাকী থকা কুৱেশ্যন আনচাৰকেইটা লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 6-ৰ পৰা হ'ব লাগে আজি। কুৱেশ্যন 6, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ৰেছপনচিবিলিটি গিভেন টু লাচিত বৰফুকন? লাচিত বৰফুকনক প্ৰথম কি দায়িত্ব দিয়া হৈছিল? এনচাৰ, লাচিত বৰফুকন ৱাজ ফাৰ্ষ্ট গিভেন দ্য ৰেছপনচিবিলিটি অফ স্কাৰ্ফ বিয়াৰৰ। লাচিত বৰফুকনক প্ৰথমতে গামোচা বাহকৰ দায়িত্ব দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 7, হু ছেইড দেশতকৈ মোমাই ডাঙৰ নহয়? এনচাৰ, লাচিত বৰফুকন ছেইড দেশতকৈ মোমাই ডাঙৰ নহয়। লাচিত বৰফুকনে কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয়। গ্ৰামাৰ এণ্ড ইউজেছ। 1. চেঞ্জ দ্য ফলোয়িং চেণ্টেঞ্চেছ ইনটু নিগেটিভ। আমাক এইকেইটা নিগেটিভ কৰিব দিছে। এ, আই লাইক বিস্কিটছ। মই বিস্কিট ভাল পাওঁ। এই বাক্যটো নিগেটিভ কৰিবলৈ যাওঁতে আমি প্ৰথমতে চাব লাগিব যে বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব আছে নাই। আই লাইক বিস্কিটছ এই বাক্যটোত দেখা পাইছা তোমালোকে যে অক্সিলিয়াৰী ভাৰ্ব ইয়াত নাই। তাৰপিছত 2 নম্বৰতে চাব লাগিব ভাৰ্বটো চাব লাগিব। ইয়াত চোৱা, লাইক ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত আছে। আৰু ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ হোৱা নাই। গতিকে আমি ডুৰ সহায় লৈ কৰিব লাগিব। এনচাৰ হ'ব আই ডু নট লাইক বিস্কিটছ। বি, হি গোজ টু স্কুল এভৰি ডে। তেওঁ প্ৰত্যেক দিনাই স্কুললৈ যায়। এইটো বাক্যত চোৱা, এই বাক্যটোতো অক্সিলিয়াৰী ভাৰ্ব নাই আৰু এই বাক্যটোৰ ভাৰ্বটো হ'ল গোজ। ইয়াত ভাৰ্বৰ লগত ইয়েছ এটা যোগ হৈ আছে। আচল ভাৰ্বটো হ'ল গ'। সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে গ'ৰ লগত ইয়েছ যোগ হৈ আছে। যিহেতু ভাৰ্বৰ লগত ইয়েছ যোগ হৈ আছে, গতিকে আমি ইয়াত ডাজৰ সহায় ল'ব লাগিব। এনচাৰ, হি ডাজ নট গ' টু স্কুল এভৰি ডে। চি নম্বৰ, হি উইল কাম হিয়াৰ টুমৰো। তেওঁ কাইলৈ আহিব। এই বাক্যটোত চোৱা, অক্সিলিয়াৰী ভাৰ্ব এটা আছে ইয়াত। হিৰ পিছত যে উইল আছে, উইলটো অক্সিলিয়াৰী ভাৰ্ব। গতিকে আমি এই বাক্যটোত ডাজৰ সহায় ল'ব নালাগে। অক্সিলিয়াৰী ভাৰ্বৰ পিছত নট দিলে এইটো নিগেটিভ হৈ যাব। হি উইল নট কাম হিয়াৰ টুমৰো। ডি নম্বৰ, মাই ছিষ্টাৰ ইজ এ গুড পেইণ্টাৰ। এইটো চোৱা, একদম সহজ চেণ্টেঞ্চ। ইয়াতো অক্সিলিয়াৰী ভাৰ্ব আছে। তোমালোকে জানা ইজ অক্সিলিয়াৰী ভাৰ্ব, গতিকে ইজৰ পিছত নট দিলে এইটো নিগেটিভ হৈ যায়। এনচাৰ, মাই ছিষ্টাৰ ইজ নট এ গুড পেইণ্টাৰ। ই নম্বৰটো চোৱা, উই ৱেণ্ট টু মাৰ্কেট য়েষ্টাৰডে। যোৱাকালি আমি বজাৰলৈ গৈছিলোঁ। ইয়াত চোৱা, এই বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব নাই আৰু যিটো ভাৰ্ব সেইটো পাষ্ট ফৰ্মত আছে। ৱেণ্ট, গ'ৰ পাষ্ট টেন্স ৱেণ্ট। পাষ্ট ফৰ্মত থকাৰ কাৰণে আমি ইয়াত ডিডৰ সহায় লৈ কৰিব লাগিব। এনচাৰ, উই ডিড নট গ' টু মাৰ্কেট য়েষ্টাৰডে। এটা বস্তু চোৱা, ডিড নট দিয়াৰ পিছত কিন্তু ৱেণ্ট দিলে ভুল হ'ব, সেইকাৰণে আমি গ' দিছোঁ। ডিড দিয়াৰ পিছত ৱেণ্টৰ প্ৰেজেণ্ট ফৰ্ম দিব লাগিব। ৱেণ্টটো গ'ৰ পৰা আহিছে। কুৱেশ্যনত যি ৱেণ্ট আছে সেইটো গ'ৰ পৰা আহিছে। গ'ৰ পাষ্ট টেন্স ৱেণ্ট। গতিকে এটা বাক্যত দুটা পাষ্ট টেন্সৰ ভাৰ্ব নহয়। উই ডিড নট ৱেণ্ট লিখিলে ভুল হ'ব আমাৰ। ৱেণ্টৰ প্ৰেজেণ্ট ফৰ্মটো লিখিব লাগিব। উই ডিড নট গ' টু মাৰ্কেট য়েষ্টাৰডে। 2 নম্বৰ, ফিল দ্য মিছিং লেটাৰ্ছ বাই ৰিডিং দেয়াৰ ডেফিনিশ্যনছ। খালীতহে পূৰ কৰিব লাগিব। এ নম্বৰ, এ পাৰ্চন হু ডাজন্ট বিলিভ ইন গড। এজন মানুহ যোনে নেকি ভগৱানক বিশ্বাস নকৰে, তেনে মানুহবোৰক এথিষ্ট বুলি কোৱা হয়, নাস্তিক। নম্বৰ বি, এ পাৰ্চন হু প্লেজ মিউজিক। সংগীত বজোৱা মানুহক কি কয়? মিউজিচিয়ান, সংগীতজ্ঞ। নম্বৰ চি, এ পাৰ্চন হু লুকছ এট দ্য ব্ৰাইট ছাইডছ অফ এ থিং। যিকোনো বস্তুৰ ভাল দিশটোৱে দেখা পায়, এনেকুৱা মানুহক অপটিমিষ্ট বুলি কয়। অপটিমিষ্ট মানে হ'ল যোগাত্মক। নম্বৰ ডি, এ পাৰ্চন হু গ্ৰ'জ ক্ৰপছ। যোনে খেতি কৰে, খেতি কৰা মানুহক কি কয়? এনচাৰ, ফাৰ্মাৰ, খেতিয়ক বুলি কয়। ওৱান হু ৱাকছ অন ফুট। ৰাস্তাত খোজকঢ়া মানুহক কি কয়? খোজকাঢ়ি যোৱা মানুহক পেডেষ্ট্ৰিয়ান বুলি কয়, পদযাত্ৰী বা পদচাৰী। নম্বৰ 3, ফিল ইন দ্য ব্লেংকছ উইথ এ, এন অৰ দ্য। এ,
এন বা দাৰে এই বাক্যকেইটা খালী ঠাইবোৰ কৰিব দিছে। প্ৰথমটো চোৱা, এ ডেছ Hindu civilization has given birth to many sages and warriors over its long history. এই বাক্যটোত কি হ'ব? এই বাক্যটোত এ নহয়, এনো নহয়, এই বাক্যটোত দা হ'ব। এটা জাতিক বুজাইছে, জাতিক বুজালে সদায় দা হয়। দা হিন্দু civilization has given birth to many sages and warriors over its long history. Answer da. B number, this is the short story of one of its greatest sons, mostly known within Assam only. এই সেন্টেন্স চোৱা, শৰ্টৰ এছটো কনচনেণ্ট লেটাৰ, সেইকাৰণে ইয়াত এ হ'ব। দিছ ইজ এ শ্বৰ্ট ষ্টৰি অফ ওৱান অফ ইটছ গ্ৰেটেষ্ট sons mostly known within Assam only. Number C, Lasit Borphukan was one of the greatest commanders of Assam. এই বাক্যটো ডি হ'ব, দা হ'ব। কাৰণ চোৱা, ইয়াত গ্ৰেটেষ্ট এডজেক্টিভ ডিগ্ৰী কি ছুপাৰলেটিভ ডিগ্ৰী, এডজেক্টিভৰ ছুপাৰলেটিভ ডিগ্ৰীৰ লগত সদায় দা হয়, দা আৰ্টিকল হয়। Lasit Borphukan was one of the greatest commanders of Assam. Number D, when asked for this explanation, his uncle cited that these workers were tired. ইয়াত দুটা খালী ঠাই আছে, প্ৰথমটোত এন হ'ব। এক্সপ্লেনেশ্যনৰ ইটো ভাৱেল, তোমালোকে জানাই, সেইকাৰণে ভাৱেলৰ লগত সদায় এন হয়। When asked for an explanation, his uncle cited that the workers were tired. ইয়াত ৱৰ্কাৰ্ছৰ লগত দা হ'ব, ৱৰ্কাৰ্ছক নিৰ্দিষ্টকৈ বুজাইছে। Number E, Lasit Borphukan was this commander and Borphukan in Ahom kingdom. ইয়াত দা হৈছে, Lasit Borphukan was the commander and Borphukan in Ahom kingdom. ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল পালে আৰু তোমালোকৰ কিবা উপকাৰ হোৱা বুলি যদি ভাবা, তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।